ইৰাণ আৰু ইজৰাইলৰ যুদ্ধবিৰতি কাৰ্যকৰী হৈছে কিন্তু তাৰ মাজতে এই দুইখন দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ যেটো কূটনৈতিকভাৱে অব্যাহত আছে আৰু তাৰ মাজত আমেৰিকাই সমগ্ৰ ঘটনাৰ ওপৰত তেওঁলোকে নিজৰ মন্তব্য ৰাখি আছে ইতিমধ্যে আমেৰিকাই এটা ডাঙৰ ষ্টেটমেন্ট দিছে ডনাল্ড ট্ৰাম্পে তেওঁ কৈছে ইৰাণক যি পাৰমাণৱিক কাৰ্যসূচীক লৈ যেহেতু তেওঁলোকৰ যি চুক্তি আছিল আলোচনা নকৰাক লৈ এই যুদ্ধখন আৰম্ভ হৈছিল আৰু এই যুদ্ধখনত আমেৰিকা প্ৰত্যক্ষভাৱে সোমাই পৰিছিল সেইহতেকৈ ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছে যদিহে ইৰাণে এতিয়াও নিজৰ পাৰমাণৱিক প্ৰকল্পসমূহত তেওঁলোকৰ কাৰ্যসূচী কৰি আছে তেওঁলোকৰ পৰীক্ষাসমূহ কৰি আছে তেন্তে 1 মিনিট পলম নকৰাকৈ আমেৰিকাই ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ কৰিব আৰু ইৰাণে পাহৰি যাব নালাগে যে আমেৰিকাই তেওঁলোকৰ ওপৰত B2 ষ্টিলথ বিমানৰ জৰিয়তে যিবোৰ বাংকাৰ বস্তাৰ বোমা তেওঁলোকে ব্যৱহাৰ কৰিছিল তেনেকুৱা আৰু বহু বাংকাৰ বস্তাৰ বোমা আমেৰিকাই ব্যৱহাৰ ইৰাণৰ ওপৰত কৰিব পাৰে কিন্তু তেওঁলোকক মাত্ৰ এটা এখিকনি দিবৰ কাৰণেহে আমেৰিকাই আক্ৰমণ কৰিছিল আৰু পৰৱৰ্তী সময়ত ইৰাণে যদি নিজৰ স্থিতিত অটল থাকে তেন্তে ভয়ংকৰ আক্ৰমণ হ'ব এনেকুৱা ধৰণৰ ভাবুকি ডনাল্ড ট্ৰাম্পৰ পৰা আহিছে কিন্তু ইৰাণেও ডনাল্ড ট্ৰাম্পৰ এই যি ভাবুকিক তেওঁলোকে তুলুঙা কৰিছে বুলি ক'ব লাগিব ইৰাণৰ ফালৰ পৰা মন্তব্য আহিছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ কোনো ধৰণৰ দখলবাজি কৰাৰ অধিকাৰ নাই বা তেওঁলোকে কোনো ধৰণৰ মাত মতা অধিকাৰ নাই হেয়া ইৰাণৰ তেওঁলোকে এটা কথা কৈছে আন্তৰ্জাতিক ক্ষেত্ৰত যিকোনো এখন দেখে নিজৰ সামৰিক দিশটো শক্তিশালী কৰিবৰ কাৰণে বা নিজৰ দেশৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিব পাৰে কিন্তু হেতু আমি অন্য দেশৰ ওপৰত ব্যৱহাৰ কৰিবলৈ যোৱা নাই আৰু হেতু ইৰাণৰ একান্ত ব্যক্তিগত কথা তাত আমেৰিকাৰ মাত পাতিবলৈ কোনো অধিকাৰ নাই এই ধৰণৰ মন্তব্য কৰিছে আৰু আমেৰিকাই যি ভাবুকি প্ৰদান কৰিছে আমেৰিকাক তাৰ উচিত শিক্ষা ইৰাণে ইতিমধ্যে দিছে বুলি ইৰাণৰ বিদেশ মন্ত্ৰীয়ে কৈছে আৰু লগতে কৈছে আমেৰিকা হয়তো পাহৰি গৈছে সিৰিয়া ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটিত কি ধৰণে ইৰাণে আক্ৰমণ কৰিছিল আৰু প্ৰয়োজনত আমেৰিকাৰ ডাঙৰ ডাঙৰ চহৰসমূহতো ইৰাণে আক্ৰমণ কৰিব পাৰে এই ধৰণৰ মন্তব্য আহিছে কিন্তু ডনাল্ড ট্ৰাম্পে যিজন ডনাল্ড ট্ৰাম্পৰ কাৰণে সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধখন অধিক ভয়ংকৰ হৈ পৰিছিল আৰু ইজৰাইলে আমেৰিকাৰ হাতত ধৰিয়ে ইৰাণৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰিলে কিন্তু সমগ্ৰ যুদ্ধখনত যুদ্ধবিৰতি কাৰ্যকৰী হোৱালৈকে এই সময়ছোৱাত কিন্তু ডনাল্ড ট্ৰাম্পে সময়সীমা বান্ধি দিছিল আক্ৰমণৰ ভাবুকি প্ৰদান কৰিলে কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ইৰাণৰ যিজন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খমেনি তেওঁ এতিয়া জীৱিত অৱস্থাত আছে আৰু আমেৰিকাই তেওঁক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল তেওঁক কৈছিল নিশ্চৰ্ত আত্মসমৰ্পণ কৰক অন্যথা আপোনাৰ মৃত্যু অনিবাৰ্য আপোনাৰো গাদ্দাফিৰ অৱস্থা হ'ব সাদ্দাম হুছেইনৰ অৱস্থা হ'ব এই ধৰণৰ ভাবুকি আমেৰিকাই বহু প্ৰদান কৰিলে কিন্তু যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত খমেনিয়ে এটা মন্তব্য কৰিছিল আমেৰিকাৰ আগ্ৰাসনক আমি উচিত প্ৰত্যুত্তৰ দিছো আৰু আমেৰিকাই উচিত শিক্ষা পাইছে ইহুদি ৰাষ্ট্ৰ ইজৰাইলৰ বিৰুদ্ধে আমাৰ জয় হৈছে এই ধৰণৰ দাবী ইৰাণৰ ফালৰ পৰা আহিছিল আৰু ইৰাণে কৈছে যে আমাক জুকাই নলব ইতিমধ্যে আমি আমাৰ শক্তি দেখুৱাই দিছো আমি কোনো তৃতীয় শক্তিৰ হাতত ধৰি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিয়া নাছিলো আমি অকলশৰে যুঁজিছো তেওঁলোকে এটো কথাই ক'ব বিচাৰিছে যে ইজৰাইলে আমেৰিকাৰ হাতত ধৰি বা জাৰ্মানী ব্ৰিটেইন ফ্ৰান্স আদি ৰাষ্ট্ৰৰ পৰা সমৰসজ্জা লৈ তেওঁলোকে ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰিছিল অহৰ্নিশে তেওঁলোকে বোমা বৰ্ষণ কৰিছিল আৰু ইৰাণৰ যিবোৰ পাৰমাণৱিক ঘাটি আছে সেইবোৰ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল কিন্তু মুৰকত যেটো ফৰ্ড নাটানজা আসপাহানা এইবোৰ যি ডাঙৰ ডাঙৰ ইৰাণৰ মূল পাৰমাণৱিক প্ৰকল্পসমূহ আছে কতো কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিলে আমেৰিকাই দাবী কৰিছিল যে ফৰ্ড প্ৰকল্পটো সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে কিন্তু তেওঁলোকৰ যি 400 গ্ৰাম ইউৰেনিয়াম আছিল সেইসমূহ সকলো কিলোগ্ৰাম ইউৰেনিয়াম লুকুৱাই দিছিল আমেৰিকাই সেই কথা নস্যাৎ কৰিছে কিন্তু ইৰাণে কৈছিল যে আমি জানো যে আমাৰ ওপৰত আক্ৰমণ হ'ব তাৰ কাৰণে আমি পাৰমাণৱিক প্ৰকল্পত ব্যৱহৃত কৰা সামগ্ৰীসমূহ পূৰ্বেই তাৰ পৰা আঁতৰাই দিছিলো আৰু যথেষ্ট গভীৰতাত থকাৰ কাৰণে ফৰ্ড পাৰমাণৱিক প্ৰকল্পটোৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহলে আমেৰিকাই যিমানেই দাবী নকৰক কিয় কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰমাণু যি সংস্থা আছে তেওঁলোকৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছিল যে আমেৰিকাৰ আক্ৰমণত হয় আক্ৰমণ হৈছে কিন্তু কোনো তেজস্ক্ৰিয় বিকিৰণ ঘটা নাছিল বা সেই পাৰমাণৱিক প্ৰকল্পটোত থকা যিবোৰ সম্পদ আছে সেই সম্পদসমূহ কিন্তু আমেৰিকাই ধ্বংস কৰা নাই আৰু এতিয়া ইৰাণে পুনৰ ভাবুকি প্ৰদান কৰিছে যে আমি পুনৰ পাৰমাণৱিক প্ৰকল্প নিৰ্মাণ কৰিম পাৰমাণৱিক কাৰ্যসূচী আমি চলাই থাকিম আৰু আমেৰিকা ইজৰাইল আমি কাৰো কথা নুশুনো আমি নিজৰ দেশৰ স্বাৰ্থত নিজৰ দেশৰ সুৰক্ষাৰ স্বাৰ্থত আমি পাৰমাণৱিক প্ৰকল্প বা যিবোৰ কাৰ্যসূচী আছে সেইবোৰ অব্যাহত থাকিব কাৰণ ইতিমধ্যে ইৰাণে এটা কথা প্ৰমাণ কৰিলে
যে ইৰাণ নিজৰ স্থিতিত অটল আছে তেওঁলোকে আক্ৰমণৰ প্ৰথম দিনাখনৰ পৰা এটা কথা কৈছিল যে আমি যুঁজত তৃতীয় পক্ষক নানো সঁচাকৈ ইৰাণে কিন্তু তেওঁলোকৰ সপক্ষত থিয় হোৱা চীন ৰাছিয়া ইয়েমেন বহু দেশ আহিছিল তেওঁলোকৰ সমৰ্থনত কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ তেওঁলোকে সাহায্য নললে তেওঁলোকে অকলেই সমগ্ৰ যুঁজখন চলাই নিলে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে অকলেই ইৰাণে যুঁজিলে আৰু আমেৰিকা ইজৰাইলে যি ধৰণৰ ভাবুকি প্ৰদান কৰিছিল সকলো ভাবুকি ইৰাণে উফৰাই দিলে আৰু দুয়োখন দেশক ইৰাণে অকলে আক্ৰমণ কৰিলে ইজৰাইলৰ টেল আভিভ জেৰুজালেম কেইবাখনো ডাঙৰ ডাঙৰ চহৰৰ অট্টালিকা তছনছ হৈ পৰিল আমেৰিকাও নিউয়ৰ্ক ৱাশ্বিংটন আদি দেশত তেওঁলোকে জনতাক সাৱধান হৈ থাকিবলৈ সতৰ্কতা বাণী প্ৰেৰণ কৰিছিল আৰু তেওঁলোকৰ হয়তো কিছু সতৰ্ক হৈ পৰিছিল কাৰণ সিৰিয়া আৰু ইৰাকত আমেৰিকাৰ সেনাবাহিনীৰ ঘাটিত ইৰাণে যেটো আক্ৰমণ কৰিলে তাৰ পিছত কিন্তু প্ৰত্যাক্ৰমণ কৰিবলৈ আমেৰিকাৰ সাহস ইৰাণৰ ওপৰত নহল তাৰ পিছতে এতিয়া খোমেনিয়ে কৈছে আমাৰ ওপৰত যদি এবাৰ আক্ৰমণ কৰা হয় আমি পুনৰ আক্ৰমণ কৰিম আৰু শেষ মুহূৰ্তলৈকে আমি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিম কাৰণ মধ্যপ্ৰাচ্যৰ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা আমেৰিকাৰ কিছু স্থিতি দেখা পোৱা গৈছে যেটো আমি ইৰাকৰ ক্ষেত্ৰত দেখিছিলো চীনে এই কথাটো কৈছিল 2003 চনত যেনেকুৱা ধৰণৰ কাম আমেৰিকাই কৰিছিল এবাৰো ইৰানৰ ক্ষেত্ৰত তেওঁলোকে কৰি আছে ইৰাকৰ ক্ষেত্ৰত যেটো কৰিলে ইৰানৰ ক্ষেত্ৰটো একেটাই আমেৰিকাই কৰিবলৈ গৈছে কাৰণ আমেৰিকাৰ এজন ৰাষ্ট্ৰপতি বহুমুখী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তেওঁ কিছুমান এনেকুৱা ধৰণৰ বিতৰ্কত সোমাই পৰিছে তেওঁ দ্বিতীয়বাৰলৈ যেতিয়া ৰাষ্ট্ৰপতি হৈছে তাৰ পিছৰ পৰাই সমগ্ৰ বিশ্বত ডোনাল্ড ট্ৰাম্পৰ কাৰণে খাম খেলি লাগি আছে তেওঁ নিজেই গৈ এখন যুঁজত সোমালে মধ্যপ্ৰাচ্যৰ যুঁজখনত আমেৰিকাক কোনে নিমন্ত্ৰণ কৰা নাছিল সেউজ সংকেত দিছিল ইজৰাইলে কাৰণ ইজৰাইল আমেৰিকাৰ সৈতে এটা সুসম্পৰ্ক আছে হেতু সকলোৱে জানে কিন্তু যুঁজখনত প্ৰত্যক্ষভাৱে আমেৰিকা প্ৰথমতে সোমাই পৰিলে আৰু আমেৰিকাই যেটো ডেডলাইন দিছিল হে নিজে দিয়া ডেডলাইনটো কিন্তু আমেৰিকাই নিজে মানি চলিব নোৱাৰিলে তেওঁলোকে 15 দিনৰ সময়সীমা দিলে মাত্ৰ দুদিনৰ পিছতে তেওঁলোকে মিডনাইট হামাৰ বুলি এটা ইৰাণৰ বিৰুদ্ধে তেওঁলোকে এটা অপাৰেচন ঘোষণা কৰিলে আৰু তেওঁলোকে টাৰ্গেট কৰিলে ইৰাণত থকা 3টা পাৰমাণৱিক ঘাটি তাৰ পৰা স্পষ্ট হ'ল সমগ্ৰ বিশ্বই দেখিলে আৰু এই স্থিতি ভাৰতৰ ক্ষেত্ৰতো আমেৰিকাই কৰিছিল এনেকুৱা নহয় যে কেৱল ইৰাণৰ ক্ষেত্ৰত কৰিছে যেতিয়া কোনোবা এখন দেশ পৰমাণু শক্তিধৰ দেশ হ'বলৈ ওলাই তেতিয়া চিন্তাত পৰে আমেৰিকা ভাৰতৰ ক্ষেত্ৰত যেতিয়া আমাৰ ইয়াত পোখৰাণত যেতিয়া কৰা হৈছিল তেতিয়াও অটল বিহাৰী বাজপেয়ী গভৰ্ণমেণ্ট আছিল এপিজে আব্দুল কালামে নিজে সমগ্ৰ এই যেটো পাৰমাণৱিক প্ৰকল্প আছিল তত্ত্বাৱধানত তেওঁ চাই আছিল তেতিয়াও আমেৰিকাৰ ফালৰ পৰা বাৰম্বাৰ ভাবুকি প্ৰদান কৰা হৈছিল দাবী ধমকি দিয়া হৈছিল অৰ্থনৈতিক যিবোৰ আমাৰ বাণিজ্যিক যিবোৰ চুক্তি আছিল সেইবোৰ নাইকিয়া কৰি দিয়া হৈছিল ভাৰতক বয়কট কৰিছিল আমেৰিকাই হেতু সময় কিন্তু আমাৰ যি অটল বিহাৰী বাজপেয়ী আছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী তেখেতে দৃঢ় প্ৰতিজ্ঞা কৰি পেলাই ক'লে যে ভাৰতে যেটো প্ৰযুক্তি আছে বা পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ ওলাইছে ভাৰত হ'বই তাত আমেৰিকাই সমৰ্থন কৰক বা নকৰক তাত ভাৰতৰ কোনো প্ৰভাৱ নপৰে আৰু আমেৰিকাই যদি ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি বাতিল কৰিব বিচাৰিছে তেন্তে কৰিব পাৰে ভাৰতৰ কোনো ধৰণৰ কথা নাই এনেকুৱা ধৰণৰ স্থিতিত থকাৰ পাছত পৰৱৰ্তী সময়ত পুনৰ আমেৰিকা ভাৰতৰ সৈতে এটা সুসম্পৰ্ক গঢ়ি উঠিছে কিন্তু আমেৰিকাৰ এই চৰিত্ৰ দীৰ্ঘদিনীয়া তেওঁলোকে অন্য দেশক শক্তিশালী হোৱাটো চাব নিবিচাৰে আৰু তেওঁলোকৰ মতে যিবোৰ দেশ নচলে বিশেষকৈ মধ্যপ্ৰাচ্যৰ ক্ষেত্ৰত কৈছো মধ্যপ্ৰাচ্যত তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা আগৰ পৰা সংঘটিত কৰিছে আমি ইতিহাস আছে আফগানিস্তান আছে ইৰাক আছে সিৰিয়া আছে সকলোতে আমেৰিকা আহি প্ৰথমতে তেওঁলোকে দখল কৰিলে তেওঁলোকে তাত এটা শান্তিৰ পৰিস্থিতি আনিম বুলি তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিলে কিন্তু অৱশেষত আফগানিস্তানখনৰ কথাই যদি ক'বলৈ যাওঁ তাত 20 বছৰ 21 বছৰ আমেৰিকাৰ খানা থাকিলে পিছত পুনৰ গোটেই 20-30 বছৰ তেওঁলোকে তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰিলে পিছত পুনৰ আফগানিস্তানৰ শাসন জৰি তেওঁলোকে আফগানিস্তানৰ হাতত দি পেলাই আমেৰিকালৈ গুচি গ'ল এয়া হৈছে আমেৰিকাৰ চৰিত্ৰ আৰু তাৰ পাছত এতিয়া এই কৌশলগত পদক্ষেপবোৰ চলি আছে কূটনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে ইজৰাইল আৰু আমেৰিকাৰ এই হকিয়নিৰ মাজতেই ডোনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল যে ইৰাণৰ যিজন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি তেখেতক অপঘাত মৃত্যুৰ পৰা তেখেত ৰক্ষা পৰিছে বুলি ডোনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল তাৰ পিছতে কিন্তু যিজন ট্ৰাম্পৰ মন্তব্যত খুবত ফাটি পৰিছিল ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰগাছিয়ে কৈছে যে ইৰাণৰ ধৈৰ্য পৰীক্ষা নলব আপোনালোকে এবাৰ আক্ৰমণ কৰিছিল আমিও আপোনালোকক এটা পুনৰ আক্ৰমণ কৰিছো কিন্তু আমেৰিকাই নিজাবকৈ পুনৰ আক্ৰমণ কৰিবলৈ সাহ নকৰিলে ইৰাণৰ সন্মুখত বা ইৰাণক আক্ৰমণ কৰিবলৈ খা নকৰিলে তাৰ অন্যতম কাৰণটো হৈছে ইৰাণৰ দৃঢ় স্থিতি ইৰাণে নিজৰ স্থিতিৰ পৰা আঁতৰি নগল তেওঁলোকে যুদ্ধৰ প্ৰথম দিনাখনৰ পৰা যিটো স্থিতিত আছিল সেই স্থিতি তেওঁলোক অটল থাকিল আৰু লগতে কৈছে ইজৰাইলৰ যি তিৰ্যক মন্তব্য তাৰো প্ৰত্যাহ্বান জনাইছে ইৰাণৰ ফালৰ পৰা বিদেশ মন্ত্ৰীয়ে কৈছে ইৰাণৰ মিছাইল আক্ৰমণৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি ইজৰাইল আমেৰিকাৰ শৰণাপন্ন হৈছিল এই কথা ইৰাণৰ বিদেশ মন্ত্ৰীয়ে কৈছে
লগতে ইৰাণৰ এটা মন্তব্য কালিৰ ফালৰ পৰা আহিছিল যে যদিহে পুনৰ আক্ৰমণ হয় তেন্তে ইৰাণে পুনৰ আমেৰিকাৰ ওপৰত আক্ৰমণ কৰিব, তাত কোনো কুণ্ঠাবোধ নাই। কিন্তু আমেৰিকাই প্ৰথমতে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে, যিটো আগতেও কৰিছিল। তেওঁলোকে এটা মন্তব্য কৰিছিল যে যদিহে ইৰাণে পাৰমাণৱিক কাৰ্যসূচী চলাই নিছে তেন্তে আক্ৰমণ হ'ব। আৰু ইৰাণে স্পষ্ট কৰি দিছে যে আমি পাৰমাণৱিক কাৰ্যসূচী চলাই আছো আৰু চলাই থাকিম, অনাগত দিনতো চলাই থাকিম। আমেৰিকাৰ বাধা বিঘিনি আমি নামানো, আমেৰিকাৰ এই ধৰণৰ মন্তব্য আমি মানি নলওঁ। এই ধৰণৰ মন্তব্য ইৰাণৰ ফালৰ পৰা আহিছে। এতিয়া লক্ষণীয় হ'ব হঠাৎ শান্ত হৈছিল মধ্যপ্ৰাচ্যখন, কাৰণ ইৰাণ ইজৰাইলৰ যুদ্ধক লৈ সকলো আতংকিত হৈ পৰিছিল। সমগ্ৰ বিশ্বই ভাবিছিল তেলৰ দাম বৃদ্ধি পাব বা এনেকুৱা ধৰণৰ সমগ্ৰ বিশ্বৰ সমুদায়ৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। তাৰ কাৰণে ৰাষ্ট্ৰসংঘই হওক বা অন্য দেশসমূহে হওক, ভাৰতেও মন্তব্য কৰিছিল যে আলোচনাৰ মাধ্যমেৰে এই যুঁজখন শেষ হ'ব লাগে, আৰু এই যুঁজখন শেষ হ'লেহে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহিব, বিশ্ব সমুদায়ৰ মাজত এটা ভাল বাৰ্তা আহিব। আৰু তাৰ মাজতেই যুদ্ধবিৰতি কাৰ্যকাৰী হ'ল। কিন্তু যুদ্ধবিৰতি কাৰ্যকাৰী হৈছে যদিও এই যুদ্ধৰ উকপুকনি কিন্তু অব্যাহত আছে, আৰু ইয়াকে তৃতীয় বিশ্বযুদ্ধৰ উকপুকনি বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মন্তব্য কৰিছিল। আৰু যদিহে ৰাষ্ট্ৰসংঘ ইয়াৰ মাজত নাহিলেহেঁতেন তেন্তে এইখন যুঁজ অধিক ভয়ংকৰ হ'লহেঁতেন। কিন্তু ডনাল্ড ট্ৰাম্প নামটো মনত ৰাখিব লাগিব, সকলোৱে সমগ্ৰ বিশ্বই তেওঁৰ নামটো এই ক্ষেত্ৰত মনত ৰাখিব, কাৰণ এই যুঁজখনৰ অন্যতম মানুহজনে হৈছে ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পে ইজৰাইলক আৰ্থিকভাৱে সহায় কৰিলে। ডনাল্ড ট্ৰাম্পে পাকিস্তানৰ সেনাপ্ৰধানক নি হোৱাইট হাউচত চাহ খুৱাই তেওঁ ইৰাণৰ বিৰুদ্ধে যুঁজিবলৈ পাকিস্তানৰ ভূমি বিচাৰিলে। তাৰ বিনিময়ত পাকিস্তানক কেইটামান তেওঁ ধনৰ টোপোলা বা আৰ্থিক সাহায্যৰ কথা ক'লে, আৰু তাৰ পাছত হঠাৎ তেওঁ 15 দিনৰ ডেডলাইন দিয়াৰ পিছত দুদিন পিছতে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে। আৰু তাৰ পাছত সমগ্ৰ বিশ্বই দেখিলে যে আমেৰিকাৰ দুটা দুমুখীয়া স্থিতি আছে। আমেৰিকাই কেৱল নিজৰ কথা চিন্তা কৰে, নিজৰ স্থিতিমতে চলিব বিচাৰে, আৰু সেইখন দেশৰ মতে যিখন দেশ চলিব নিবিচাৰে সেইখন দেশৰ ওপৰত তেওঁলোকে হাবি হ'ব বিচাৰে, আক্ৰমণ কৰিব বিচাৰে, ভাবুকি প্ৰদান কৰিব বিচাৰে। কিন্তু খোমেনি অটল থাকিল, আয়াতুল্লাহ আলী খোমেনি অটল থাকিল, আৰু তেওঁ আমেৰিকাৰ বিৰুদ্ধে এতিয়াও ভাবুকি প্ৰদান কৰিছে। যদিহে আমেৰিকাই আক্ৰমণ কৰে তেন্তে আমিও আক্ৰমণ কৰিম। আৰু আমেৰিকাৰ যি দাবী আছে বা আমেৰিকাৰ যি ধমকি আছে যে আপোনালোকে পাৰমাণৱিক প্ৰকল্প বা পাৰমাণৱিক কাৰ্যসূচীসমূহ নচলাব, নহ'লে আপোনালোকৰ আটাইকেইটা পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰি দিয়া হ'ব। তেওঁলোকে কৈছে আমি ইউৰেনিয়াম ক'ত থৈছোঁ আমেৰিকাই নাজানে। ডনাল্ড ট্ৰাম্পে এটা অদ্ভুত যুক্তি দিছিল কেইদিনমান পূৰ্বে আৰম্ভ হোৱাৰ পিছতে। তেওঁলোক কৈছিল যে খোমেনি ক'ত লুকাই আছে আমি জানো, খোমেনিক আমি ইৰাণৰ ভিতৰত হত্যা কৰিব নিবিচাৰোঁ, খোমেনিৰ নিস্বাৰ্থ আত্মসমৰ্পণ কৰক, তেতিয়া ইৰাণৰ আত্মসন্মান যাব। এই দাবী কৰিছিল ডনাল্ড ট্ৰাম্পে। কিন্তু ডনাল্ড ট্ৰাম্পে খোমেনিক বিচাৰি উলিয়াব নোৱাৰিলে, ইজৰাইলৰ বিচাৰি উলিয়াব নোৱাৰিলে। মোছাদৰ হাততো তথ্য নাই খোমেনি ক'ত আছিল। কিন্তু খোমেনি ওলাই আহিল, বিজয় উৎসৱ পালন কৰিল। ইৰাণৰ জনতাই এই জয়ক এটা বৃহৎ জয় তেওঁলোকে আখ্যা দিছে। ইৰাণৰ জনতাই খোমেনিক তেওঁলোকৰ হিৰো বনাইছে। কিন্তু আমেৰিকাই তেওঁলোকৰ মতে নচলাৰ কাৰণে, পাৰমাণৱিক চুক্তিৰ ক্ষেত্ৰত ষষ্ঠ ৰাউণ্ডৰ আলোচনা নকৰাৰ কাৰণে তেওঁলোকৰ ওপৰত আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল। কিন্তু আমেৰিকাৰ ভাবুকিক উফৰাই এতিয়াও ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী তেওঁলোকে কৰি আছে, আৰু সমগ্ৰ বিশ্বই এই ক্ষেত্ৰত মাত মতা নাই, কেৱল মাত মাতিছে ইজৰাইল আৰু আমেৰিকাই। ইজৰাইলে এটা কথা কৈছে যে আমি পুনৰ আক্ৰমণ কৰিম ইৰাণৰ ওপৰত। ইৰাণে প্ৰশ্ন কৰিছে তেন্তে যুদ্ধ কিয় বন্ধ কৰা হ'ল? আমাৰ মিছাইলৰ তীব্ৰতা সহিব নোৱাৰে, কাৰণ ছুপাৰছনিক মিছাইল, হাইপাৰছনিক মিছাইলেৰে ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল। টচ টচ হৈ পৰিছিল ইজৰাইলৰ তেল আভিভ, জেৰুজালেমৰ বহু অট্টালিকা, বহু মানুহৰ মৃত্যু হৈছিল, আৰু তেওঁলোকৰ যিসমূহ তেল শোধনাগাৰসমূহ আছে তাতো ইৰাণে আক্ৰমণ কৰিছিল। লগতে আমেৰিকাই আক্ৰমণ কৰাৰ ঠিক 24 ঘণ্টাৰ ভিতৰতেই অতি দুৰ্বল বুলি তেওঁলোকক যিনে তাচ্ছিল্য কৰিছিল ইৰাণক, ইৰাণে নিজৰ শক্তি দেখুৱাই দিলে। আমেৰিকাৰ সামৰিক ঘাটিত তেওঁলোকে আক্ৰমণ কৰিলে আৰু ক'লে প্ৰয়োজন হ'লে আমি আমেৰিকাৰ মূল ভূখণ্ডটো আক্ৰমণ কৰিব পাৰোঁ। আমেৰিকাই যিদৰে B2 ষ্টিল বিমানৰ ভাবুকি প্ৰদান কৰিছিল বা তেওঁলোকে দেখুৱাইছিল সমগ্ৰ বিশ্বৰ সন্মুখত যে আমাৰ ওচৰত 5th জেনেৰেশ্যনৰ অত্যাধুনিক বিমান আছে, যুঁজাৰু বিমান আছে, আমি 30,000 টন বোমা বা বাৰুদ লৈ আমি আহিব পাৰোঁ, আমাৰ ওচৰত বাংকাৰ বাষ্টাৰ বোমা আছে, তেনেকুৱা ধৰণৰ আমেৰিকাই নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছিল। ইৰাণেও কিন্তু কৈছে যে আমি প্ৰত্যাক্ৰমণ কৰিব পাৰোঁ, আমাৰ ওপৰত প্ৰথমে আক্ৰমণ নকৰিব, আমাৰ ধৈৰ্য পৰীক্ষা নল'ব। যদিহে আমাৰ ধৈৰ্য পৰীক্ষা লয় বা ধৈৰ্যৰ বাহিৰ হয় তেন্তে আমি ইজৰাইল আৰু আমেৰিকাক পুনৰ এশিকনি দিম। আৰু ইতিমধ্যেই ইৰাণে এটা কথা স্পষ্ট কৰিছে যে আমি নিজৰ পাৰমাণৱিক কাৰ্যসূচী অব্যাহত ৰাখিম, কেৱল
ইৰানতে নহয়, ইৰানৰ 3টা পাৰমাণৱিক প্ৰকল্পত নহয়, আমি অন্য স্থানটো আমি নিজৰ যিবোৰ শক্তি, যিবোৰ ক্ষেপণাস্ত্ৰ আছে, ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম আমি কৰি থাকিম। তাত আমাক আমেৰিকা বা ইজৰাইলে বাধা দিব নোৱাৰে। তাৰ মাজতে ডনাল্ড ট্ৰাম্পে পুনৰ ভাবুকি প্ৰদান কৰিছে ইৰানক আক্ৰমণ কৰাৰ। দেখা যাব মধ্যপ্ৰাচ্যৰ পৰিস্থিতি, কিন্তু আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। ধন্যবাদ।